Hello guys, welcome back to my channel. সকলোকে আজি দুৰ্গা পূজাৰ অশেষ শুভেচ্ছা থাকিল আৰু আজি এটা সৰুকে এটা ব্লগ এটা শ্বুট কৰিছো। আজি দেৱী চাবলৈ যাম, সো এয়া খাজি কাছি ওলাই আছো। আহক তেনেহলে দেৰি নকৰাকৈ ভিডিওটো আৰম্ভ কৰো। আমি মন্দিৰ পালোহি, এতিয়া বলক ভিতৰলৈ সোমাই যাওঁ। আগতে মন্দিৰ ধুনীয়া আছিলে, এনেকুৱা এখলপীয়াই আছিলে। এতিয়া এনেকুৱা বিল্ডিং কৰিবলৈ গৈ পেলাই কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, এয়া দেখিছে নহয়। এতিয়া আহক ওপৰলৈ যাওঁ, য'ত গায়ত্ৰী মাতাক থোৱা হৈছে। গামোচা আৰু ৰুমাল নিবলৈ থাকি গ'ল দেখি মায়ে মাছকে মূৰত পিন্ধি লৈছে। জমাই থাকে এনে মাজে মাজে, পিছত খুলি দিলে বাৰু। মা আৰু বৰমায়া চাকি ধূপ দিবলৈ ৰেডি হৈ আছে। এয়া মন্দিৰৰ চাৰিওকাষে আমি তিনিবাৰকৈ পৰিক্ৰমা কৰিছোঁ। একদম পুৰা বৰষুণ দি আছে যে, পিছল হৈ আছে, সেইকাৰণে খোজকাঢ়িবলৈ অলপ ভয়ো লাগিছিলে। আমাৰ পৰিক্ৰমা কৰি হৈ গ'ল। এতিয়া পণ্ডিতজীয়ে চবকে ফুট লগাইছে, ডাঙৰ পৰা সৰু সৰুকৈ আহিব। এয়া বৰ্তা ছোৱালী, তাৰপিছত ডাঙৰ ল'ৰা, ডাঙৰ দাদা, তাৰপিছত সৰু দাদা, তাৰপিছত মই আহিছোঁ, মোৰ ভণ্টি আহিব। সেই তেনেকৈ ওৱান বাই ওৱানহে ফুট লগাই দিছে। একেবাৰে সৰুটো আমাৰ ছোৱালীয়ে আৰু বংশত, সেইকাৰণে তাই একেবাৰে লাষ্টত পৰিছে। আৰু ইয়াত নথকা ভিতৰত আমাৰ তেখেতে নাই অহা, আজি আবেলিহে আহিব আৰু ঘৰলৈ। এতিয়া পূজাৰ লাষ্ট ষ্টেপলৈ সামৰণি মাৰিব। আৰু এতিয়া বৰমায়া মানে পণ্ডিতজীৰ ল'ৰা আৰু ছোৱালীক পূজা কৰিছে। গণেশ আৰু লক্ষ্মী বুলি কিনে কোৱা যায়, সেই তেনেকৈ সেৱা কৰিব। বৰমাই, মায়ে, দেউতাই এনে সকলোৱে অলপ অলপকৈ ফুট লগাই সেৱা কৰিব, কিবা কিবি খুৱাইও দিব। আৰু এনেকৈ আজি আমাৰ পূজাটো এনেকৈ সামৰণি পৰিছে।
এয়া পণ্ডিতজীয়ে এতিয়া পঞ্চামৃতটো বিলাইছে তাৰপিছত পণ্ডিতজীকো চবে ফুট লগাই দক্ষিণা দিব তাৰপিছত তেতিয়া আমি পূজাটো সামৰিম তাৰপিছত ঘৰলৈ যাম আজি দুৰ্গা পূজাটো ইয়াতে শেষে হৈছে আৰু এতিয়া আমিও ঘৰলৈ যাওঁ সো আজি ভিডিঅ'টো ইয়াতে সামৰণ মাৰিছোঁ আপোনালোকে কেনেকুৱা লাগে ব্লগটো ক'ব কমেণ্ট কৰি পেলাই আৰু যদি কোনোবা নতুনকৈ মোৰ চেনেলত আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব